বাহারুল হক, মুক্তারুল হক, ইনামুল হোসেন, রুহুল ইসলাম, ওয়াহিদুল হক, লুকমান আলী, আরিফুল ইসলাম, মেহেদি আলম। বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ। এখেতৰ সেই এটা লৈ ল'ব, তেখেতৰ সাক্ষাৎকাৰ এটা লৈ ল'ব। আজিয়াৰ পঞ্চায়তৰ প্ৰায় 80% মানুহৰ ঘৰৰ পৰা সকলো আজি ওলাই আহি মোক দুৱাৰ আৰু আশীৰ্বাদ দিছে। ইয়াতকৈ আৰু ভাল কি হ'ব পাৰে? গতিকে ভাল লাগিছে, মোৰ বহুত ভাল লাগিছে। যথেষ্ট নহয়, সকলোখিনিয়ে সংখ্যালঘু। ইয়াত তেওঁলোকে সংখ্যালঘু সংখ্যাগুৰু বিচৰা নাই, ইয়াত তেওঁলোকে উন্নয়ন বিচাৰিছে। মোৰ প্ৰতিশ্ৰুতি উন্নয়ন, সকলো দিশৰ উন্নয়ন। নাই মই কৈছোঁৱেই যে এজন দিল্লীৰ ৰাহুল গান্ধী আহিব চামগুৰি সমষ্টিৰ এজন ৰাহুল গান্ধীৰ কাৰণে প্ৰচাৰ কৰিবলৈ। গতিকে চামগুৰিবাসী সকলো ৰাইজে তেওঁক অসমৰ আৰু চামগুৰিৰ ৰাহুল গান্ধী বুলি জানে প্ৰাৰ্থীজনক। মোৰ মূল যুঁজখন কোনো ব্যক্তি বিশেষে নহয়, মোৰ মূল যুঁজখন হ'ব যে আমাৰ বিজেপি চৰকাৰে কৰা উন্নয়ন আৰু এটা পৰিয়ালে কৰা লুণ্ঠনৰ ওপৰত। আজি প্ৰায় 1000ৰ ওপৰত দুটা পঞ্চায়তত জইন কৰিছে। মই 6খন পঞ্চায়তৰ এতিয়া আমি ৰাইজৰ লগত সভা কৰিম আৰু মোৰ কাৰ্যকৰ্তাৰ লগত 5খন। সম্মানীয় অনিল শইকীয়া ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট পৰ্যাপ্ত মজিবুৰ ৰহমান কাপুৰ সহায় পাইছে। বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ। যিগৰাকী অনেক প্ৰাৰ্থী আছে তেওঁ যেনেকৈ আমি জয় কৰিব পাৰিছোঁ। আজি আমাৰ সন্মুখত অনিল শইকীয়া পথাৰ ভাইসকল আৰু ইয়াত অহা তেওঁলোকে বহুত মানুহ আজি পাইছোঁ। মই যাতে এই মুহূৰ্তে আমি প্ৰতিষ্ঠা কৰাইছোঁ। প্ৰথম ঘৰতে ওলাইছোঁ বিভিন্ন ধৰণৰ তেওঁলোক কিমান পিছৰে আছে, সেইকাৰণে আজি ভাৰতীয় জনতা পাৰ্টি আলী ডাঙৰীয়া, রফিকুল ইসলাম ডাঙৰীয়া, চিন্তা নাই, 5 বছৰ থাকক। এখেতৰ সেই এটা লৈ ল'ব, তেখেতৰ সাক্ষাৎকাৰ এটা লৈ ল'ব। কৰিছে আপুনি এইফালে কৈ দিব এপাক, বিজেপি অনিল শইকীয়া কৈ দিব।